অকলীয়া প্ৰাণী তো আজিৰ ৰেচিপিটো ঠিক এনেকুৱা মানে নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আছোঁ এতিয়া ৰাতিপুৱালে এতিয়া টাইম হ'ল 9টা বাজিলে আৰু আজি আমি আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে যে জংকিহঁতৰ ঘৰলৈ যাম আৰু তাতে কিবা কিবি স্পেচিয়েল কৰা হ'ব চাগে আৰু লগতে আজি ৰুমলৈ মানে স্পেচিয়েল মানুহ এগৰাকী অহা কথা আছিলে আজিও মানে কিন্তু কিমান চিয়ৰ হোৱা নাই এতিয়ালৈকে চ' যদি আহে তেতিয়াহ'লে মানে লগ পোৱাই নিম আৰু লগ পাইছে বাৰু আগতে কোন হয় আপোনালোকে গম পাইছে বাৰু আগতে দেখিছেও তো যদি আজি আহে তেতিয়াহ'লে দেখুৱাম বাৰু এইবিলাক কুকুৰটোৱে ভুকি আছে চ' আমি এতিয়া শুই উঠি অলপ চাই আছিলোঁ কিতাপ তাৰপিছত এতিয়া যোন অহা কথা আছিলে ৰুমলৈ চ' তেওঁ ফোন কৰিছিলে সেইটো কাৰণে ওলাই আহিছিলোঁ আৰু ভাবিলোঁ যে ব্লগটো ষ্টাৰ্টিং এতিয়া কৰি দিওঁ ত' ৰাতিপুৱাৰ পৰা চাহ খোৱা হোৱা নাছিল চ' এতিয়া চাহ একাপ খাই লওঁ খানা খোৱাটো অলপ দেৰি হ'ব আৰু লগতে আজি আমাৰ এক্সামো আছে এক্সাম শেষ হ'ব আমাৰ প্ৰায় 4:30মান বজাত শেষ হ'ব এক্সামটো দি আহিহে আমি যাম আমি দুইটা যাম এনেকুৱা কথা আৰু এতিয়া টাইম হ'ল 9টা বাজিলে আমাৰ 1:30ৰ পৰা এক্সাম আছে চাহটো খাই লওঁ তাৰপিছত ভাতটো লাহেকৈ হ'ব ভাতটো খাব লাগিব তাৰপিছত এক্সাম দিম তাৰপিছত কলেজৰ পৰা আহি ডাইৰেক্ট আজি চুলি গছা কাটি দিওঁ নিব পৰীক্ষা দিয়া কাটিলেতো পৰীক্ষা দিয়াৰ পিছতে কাটিব লাগিব টাইম হ'ব নাই আকৌ এপ্লাই কৰিব আছে যে ডাইৰেক্ট এই ৰুম নাহ অঁ তেন্তে একদম আন্ধাৰ হ'ব আমাৰ যোৱা জংগীৰ ঘৰলৈ আচ্ছা চেনি নাই যে চাহত চেনি নিদিলি নি চাহত কেলে নিদিলি আৰু চেনি নিদিয়াকৈ চাহকাপ খাবলৈ অলপ দিগদাৰ হৈ পৰে আৰু লগতে যদি লাল চাহ হয় তেতিয়াহ'লেতো আৰু দিগদাৰ হয় চেনি নিদিলে গাখীৰ চাহ হ'লে যেনেকৈ হ'লেও অকণমান পাৰি বাৰু মানে চেনি নিদিয়াকৈ খাব কিন্তু লাল চাহ মানে মোৰ দ্বাৰা চেনি নোহোৱাকৈ একদম নাযাব আৰু পেটলৈ ত' চুলি গছা কাটিবলৈ একদম টাইমটো মিলাব পৰা নাই এইকেইদিন কিন্তু কাটিবতো লাগিছিলে দেখিছে একদম কিমান সোনকালে কাটিব লাগিছিলে চ' এতিয়া চাহটো খাই লওঁ আৰু চাহটো খোৱাৰ পিছত অলপ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব মানে ইম্পৰ্টেণ্ট নোট কিছুমান চাব আছে কালি ৰাতি চাইছিলোঁ অলপ আৰু তাৰে মাজৰে কিছুমান ভালকৈ চাব আছে ত' সেইখিনি চাব লাগিব জংকীহঁতৰ ঘৰলৈ যোৱাৰ পিছতহে মানে স্পেচিয়েল কিবা কিবি হ'ব আৰু ইণ্টাৰেষ্টিং কিবা কিবি কৰা হ'ব তাত চ' চাই যাওক চ' অকণমান টাইম নোটবিলাক চালোঁ আৰু এতিয়া টাইম হ'ল 11:10 আৰু আমি এক্সাম দিবলৈ 12:30 বজাত একদম বহিবই লাগিব জেগাত কাৰণ ভিডিঅ' কল ষ্টাৰ্ট হ'ব 12:30 পৰা চ' 11:10 হ'ল আৰু মই ষ্টাৰ্টিঙত কৈছিলোঁ যে স্পেচিয়েল কোনোবা আহিব বুলি চ' তেওঁ মানে আহি আছে কিমান টাইম লাগে আৰু সোনকালে অহা হ'লে ভাল আছিলে অলপ নহ'লে এক্সাম দিবলৈ 12:30 পৰা কাৰণ বহি আহিব লাগিব আৰু কিমান টাইম লাগে আৰু সোনকালে পোৱা হ'লে ভাল আছিলে কিন্তু এতিয়া নেপাইছেই আৰু চ' নোটবিলাক চালোঁ অলপ এতিয়া আৰু অকণমান টাইম ৱৰ্কআউট কৰিলোঁ আৰু এতিয়া গাৰ অৱস্থা মানে ৱৰ্কআউটটো ষ্টাৰ্ট কৰিলে ফাৰ্ষ্ট কেইদিনমান এদিন দুদিন ইমান একো নাই কিন্তু লাহে লাহে মানে অৱস্থাটো বেয়া হ'ব আৰু ভোকো লাগিছে আমাৰ এতিয়া সোনকালে ভাতটোও খাব লাগিছিলে এই গা ধুব গ'ল মই গা ধুব আছে আকৌ তেওঁ আহিব চ' আহি লওক তেওঁ আহি পালে দেখুৱাম আৰু কোন হয় যিহেতু আমাৰ দেৰি হৈছিলে সেইটো কাৰণে আমি ভাতটো খাই দিছিলোঁ কিন্তু ভাতটো খাই থকাৰ অৱস্থাতে তেওঁলোক আহি পালেহি আমি জাৰ্চিটো পুহিম ইয়াত আছে আছে চ' দেখো কোন আয়া আগে আগে ইমান দেৰিকে আহিছে বাইদেউ ভালে আছা একদম বঢ়িয়াকে টাইম হৈছে আকৌ মই ওলোৱাই নাই ভালে আছা কিমান ভাল তই কি ললি মাছ মুখ ভাল লাগিছে দুখন মুখেৰে নিদো মই লৈছো Ok.
কেনেকুৱা গৰম বহি হেল্ল' হাই হেল্ল' কৰি দে হাই হেল্ল' চবকে হাই হেল্ল' তই যোৱাবাৰ যোনখিনি নানিলি নাই সেইখিনি মিক্স কৰি পিনি ভৰাই আনিলো ইমান দেৰিকে আহিছে আকৌ ক'ত ভাজি খাব পাৰে পাপা কেনেকুৱা লাগিছে আহি ৰ'বলৈ ভাল লাগিছে কেনেকুৱা চাৰণী ধুনীয়া মই একে আছো নেকি মই একে দেখিছনে অঁ একে একদম একে তই মাতা বেয়া কৰি দিছে দেই পাপা মোবাইলটো চ' বাইদেৱে মোক মাস্ক এখন গিফ্ট দিলে ধন্যবাদ ৱেলকাম কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব গিফ্ট এইখন টেবুলতে বহ নেকি দুইটাই অঁ ফেয়াৰ বুলি কোনে লগায় হেমাংগই লগাই কিতাপ পঢ়িছ নাই তই সঁচাকে নে হে নপঢ় বুলি কৈছে যে এনে কৰিছে চাবি আকৌ দেই অঁ গম পাম নহয় গাখীৰ পেকেটটো ইয়াতে ভৰাই দিলোঁ তাৰপিছতে চেনিখিনি ভৰাই দিব তেল চেনিখিনি চব দিলে আৰু পাৰিছে আকৌ কৰি খাব ডাঙৰ হ'ল ন সৰু হৈ আছে বুলি ভাবিছিলোঁ না এনেহে সৰু হৈ আছে বুলি ভাবিছিলোঁ ডাঙৰ হ'ল ন চাহ কৰি খাব পাৰিছে নিজে কৰি খাব ন খনি ক'ত আছে খনি নাই ব্লেংকেট এখন আনিবলৈ পাহৰিলোঁ নহয় একো নাই ইমান তেনেকুৱা গৰম নুঠে মই পেলাবলৈ নহ'ল ইমান তেনেকুৱা গৰম নুঠে ঠাণ্ডা নালাগে ক'ব লাগে চ' স্পেচিয়েল ব্যক্তি কেইগৰাকী আছিলে এইফালে বাইদেউ এগৰাকী মই ভাবিছিলো অকল মোকে ক'ব আৰু বাকী এইকেইজন আমি যাওঁ তেতিয়াহ'লে সেইটো আমি ভাতটো খাই এতিয়া উঠিছোঁ আৰু তহঁতি মানে ভাত ইয়াতে খাওঁ আকৌ খাব ইয়াতে খাওঁ তলত খাওঁ এইটো বেগ চ' 12:20 হ'ল আৰু বাইদেউসকল যাবলৈ ওলালে ভালদৰে পঢ়িবা দেই বাই 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 বেষ্ট অফ লাক তই ভালকৈ ডাঙে যা যা এইডাল কেলে কমিছে যাংগে নকয় যাওঁগে কয় বাই বাই মই যাম বাৰু কোনোবাই এক্সাম খতম কৰিয়ে যাম একেবাৰে মাৰি দে নহ'লে গৰু মাৰিব চ' 12:22 হ'ল 12:30 বজাত মই বহিবই লাগিব হেমাংগ নাই হেমাংগই লগৰ এজনৰ ঘৰত গ'ল লগৰজনৰ ঘৰত সিহঁতি লগত দিব বোলে এতিয়া মই ৰুমত অকলে দিব লাগিব চ' ভৰি হাতো ধোৱা নাই মই গাটো ধোৱা নহয় আৰু আজি মোৰ আহি পিনি দিব লাগিব কিয়নো 12:30 পৰা এক্সাম আৰু মাহেঁতি বেছি টাইম থাকিব নাপালে কাইলৈ অহা কথা আছিলে যিহেতু কাইলৈ আমাৰ এক্সাম নাই কিন্তু মাহেঁতি ফোন কৰিলে যে ৰাতিপুৱা নাই আজি যাওঁগৈ মানে পাপাৰ কিবা বেংকত কাম আছিলে চ' সেইটো কাৰণে আজি লগালগ গুচি আহিলে চ' বেছি টাইম নাপালে আৰু চ' তেনেকুৱা হ'ল কথাটো এতিয়া ভৰি হাত ধুওঁগৈ আৰু লগালগ বহু জেগাত চ' একদম এক্সামটো দি শেষ কৰিয়ে লগ পাম দেৰি হৈছে চ' এক্সাম দি আহি পাই গ'লোহি ৰুম ভাগৰ লাগিছে আৰু কিবা বেলেগ লাগিছে নি বাৰু মানে চান্স পালোঁ সেইটো কাৰণে চুলি কচা অলপ মিলাই দিলোঁ কেনেকুৱা লাগিছে বা এতিয়া কমেণ্ট এটা কৰিব হা এনেই আৰু চ' হেমাংগ নাহিলে সি কলেজ ফিল্ডত খেলিব গৈছে ফুটবল খেলিব যায় চ' সি খেলিবলৈ গ'ল সেইটো কাৰণে সি নাহিলে বাইকো নিনিলে সি আজি বাইকো থৈ গ'ল চ' আহোঁতে কলেজ ফিল্ডৰ পৰা ৰুমলৈকে খোজকাঢ়ি আহিব অকণমান দূৰ হয় বেছি দূৰ নহয় কিন্তু হ'লেও খেলি লৈ আকৌ খোজকাঢ়ি ৰুমলৈ অহা সি আজি পাব চুটুকা ত' ৰুমৰ অৱস্থা একেবাৰে বহুত বেয়া হৈ আছে এতিয়া ভিতৰত ৰুমটো খুলিব লাগে কাৰেণ্টটো গ'লগৈ আৰু এতিয়া অলপ হাৱা টাইট হৈ গৈছে কিয়নো বহুত গৰম উঠিছে গা চা ধুব লাগে এতিয়া পিংকি চ' আমাৰ নিমন্ত্ৰণ আহি গ'ল মানে ফোনটো কৰিলে পিংকিয়ে ফোন কৰিছিলে মানে বৰ্ষা বিয়া চ' সিহঁতি মানে কি হ'ল আজি গাঁৱলৈ গৈছে সেইটো কাৰণে জংকী মানে ঘৰত অকলে আছে চ' আমাৰ দুটাক তাত থাকিবলৈ বুলি কৈছে চ' জংকী এতিয়া ঘৰত অকলে আছে সেইটো কাৰণে ফোনটো কৰিছিলে যে সোনকালে যাব লাগে বুলি কিন্তু এতিয়া হেমাংগ আহি নোপোৱালৈকে যাবতো নোৱাৰি সেইটো কাৰণে সি খেলি লৈ কেতিয়া আহে আৰু আজি সি ভালকৈ পাব কৈছে ন আহি পাই তাৰ অৱস্থাটো দেখুৱাম তাৰ ক্লিপ এটা লৈ থৈ দিম কি কাক কৈছিলি
হুণ্ডাই এখন বাদ দে আকৌ নেযাওঁ অকলশৰীয়া প্ৰাণী অকলশৰীয়া প্ৰাণী মায়ে অথনি মা আহিছিলে মানে মাংস অলপ আনিছিলে ইয়াতে আছে না কোন হয় এইটো মায়ে তুমি তুমি ইউটিউব চেনেল ওলাই আছা গম পাইছা ক'ত হে কাৰ ভাগৰ এইটো কাৰ ভাগৰ বাৰু তোমালোকৰ ইউটিউব চেনেল এইটো মই নাজানো কাৰ ইউটিউব চেনেলত ওলাবা কাৰ আছিলে মা নামটো কি আছিলে জ্ঞানদীপ বাহ বাহ আমাৰ কনচাং ডেকা ল'ৰা হে চোৱা এইফালে চোৱা ধুনীয়া লাগিছে তোমাক চোৱা 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 এনেকৈ প'জ এটা দিয়া চালিয়া প'জ এটা দিয়া বাহ বাহ পুৰা হিৰ' লাগিছে তোমাক আৰু বেলেগ এইফালে আমাৰ বাইদেউ এডিটিঙত ব্যস্ত मेरा अभी बाकी है 2 असाइनमेंट करने के लिए मैं अभी असाइनमेंट करने যা পগে যা তো হেল্ল' মানে কথাটো অলপ খেলি মেলি হৈ পেলাই আমাৰ যিহেতু ব্লগিংটো ষ্টাৰ্টিঙৰ পৰা কৰি আছিলোঁ যে তাত গৈ কিবা নহয় কিবা এটা ইণ্টাৰেষ্টিং কৰিমগৈ কিন্তু আমাৰ প্লেনিংটো অকণমান খেলি মেলি হৈ পৰিলে মানে জংকী ভাগৰ এছাইনমেণ্ট আছিল কৰিবলৈ চ' সেইখিনি মানে তাই সোনকালে শেষ কৰিব লাগিছিলে সেইটো কাৰণে তাই এছাইনমেণ্টৰ লগত লাগিলে আৰু সেইটো কাৰণে একো বিশেষ ইণ্টাৰেষ্টিং কৰিব নোৱাৰিলোঁ তাত সেইটো কাৰণে ব্লগিংটো নকৰিলোঁ আৰু ৰাতিপুৱাই আমি শুই উঠি আজি মানে মোৰ অলপ আজি কাম আছিলে মানে কালি পাপাৰ কাম এটা আছিলে সেইটো পাপাই মানে কৰিব নোৱাৰিলে সেইটো কাৰণে মোক দি থৈ গ'ল চ' সেই কামটোৰ লগতে আজি দিনটো লাগিবলগীয়া হ'ল আৰু লগতে মোৰো কাম এটা আছিলে টাউনত আজি ত' সেইখিনিৰ লগত লাগি থাকোঁতেই টাইমটো গ'লগৈ আৰু আজি আকৌ সিহঁতৰ ঘৰলৈ যোৱা কথা আছিলে বৌহেঁতি আজিও গাঁৱত থকা কথা আছিলে কিন্তু পিংকিহেঁতি আজি আহিছে বোলে সেইটো কাৰণে হাতখন বিষাইছে সেইটো কাৰণে যাবলগীয়া নহ'ল চ' আমি এতিয়া ৰুমতে আৰু এতিয়া লৈছিলোঁ খানাটো বনাবলৈ আজি খানাটো অলপ স্পেচিয়েল হয় কিয়নো মানে মাংস অলপ অনা হৈছিলে চ' তাকে আৰু দিনটো ব্লগিং নকৰিলোঁ সেইটো কাৰণে কামত লাগি থাকিবলগীয়া হ'ল ইফালৰ পৰা ইফালে গৈ থাকিবলগীয়া হ'ল সেইটো কাৰণে ব্লগিংটো নকৰিলোঁ ভাবিলোঁ যে ৰাতিকে কৰিম একেবাৰে সেইটো কাৰণে এতিয়া ষ্টাৰ্ট কৰিলোঁ আকৌ চ' তেনেকুৱা হ'ল আৰু গোটেই কথাখিনি বহুত টাইম হ'ল এতিয়া আমাৰ খানাটো বনাব লাগে মাংসখিনি আনিয়ে মই মেৰিনেট কৰি থৈছিলোঁ চ' বহুত টাইম এনেই থাকিলে আজিখিনি খাই হাত বিষাইছে বহুত মোৰ মানে ৱৰ্কআউটটো অলপ ষ্টাৰ্ট কৰি থকা হৈছিলে সেইটো কাৰণে মানে আৰু এতিয়া ৰাতিৰ খানা বনোৱা পালটো মোৰ ৰাতিপুৱাটো সি বনায় চ' এতিয়া সকলোখিনি মই কৰিব লাগিব মাংসটো বনাওঁ কেনেকৈ বনাওঁ আপোনালোককো অলপ দেখুৱাওঁ মানে মোৰ ৰেচিপিটো আৰু ষ্টাৰ্ট কৰা যাওক এতিয়া বনোৱাটো মাংসটো আলু আৰু বিলাহী আছে চ' তেনেকৈ গ্ৰেভি অলপ বনাব লাগিব আৰু ভাত থাকিব এতিয়া ফাৰ্ষ্ট ভাতটো পাতি লওঁ তাৰপিছত মাংসটোৰ লগত লগা হ'ব মই ঝাৰুটো মাৰিব কৈছিলোঁ যাওঁ মাৰি নাখাওঁ ধূলি বহুত ধূলি হৈছে ভাল আৰু বনাই ভাল লাগিব বেয়া বিষাইছে বেয়া চ' সকলোখিনি হৈ গ'ল মানে এইফালে পিঁয়াজ এইফালে পিঁয়াজ ইয়াত বিলাহী আৰু এইফালে আলুটো বইল হৈ গ'ল এতিয়া কেৰাহী পাতিব লাগে আৰু ইয়াৰ আগৰ ব্লগটোত মানে কমেণ্ট এটা আছিলে অকল লগৰটোকে কাম কৰি থকাই গৈছে তুমি অলপ কাম চাম কৰিবা বুলি কৈছিলে চ' কথাটো তই কৈ দে ৰাতি সাঁজটো কোনে খুৱায় সেইটোৱে আৰু ৰাতিপুৱা কাঁহী বাতি ধুৱে ৰাতি মই ধুওঁ ঠিক তেনেকুৱা হয় আৰু ঘৰ সৰা মোচা ঠিক তেনেকুৱাই হয় আৰু ই ৰাতিপুৱা ভাতটো পাতি দিয়ে মই ৰাতিপুৱা ঘৰটো চফা কৰোঁ আৰু পিছবেলা নহ'লে সন্ধিয়া ই ঝাৰু মাৰি চফা কৰি দিয়ে ঘৰটো ঠিক তেনেকুৱা হয় চ' কামবিলাক তেনেকৈ ভাগ বতৰা মিলাই কৰা হয় অকল যে ইয়াকে কৰাওঁ তেনেকুৱা কোনো কথা নহয় চ' তেনেকুৱা কথাটো মই এনেই ক্লিয়াৰ কৰিলোঁ আৰু নহ'লে ভাবিব পাৰিলোঁ মই কাম চাম নকৰোঁ বুলি এক্সামটো শেষ হোৱাৰ পিছত ক'লে প্লেনিং বনাইছোঁ কৈ দে অলপ আমেৰিকা আৰু বেছি হ'ল অলপ মাংসটো দি দিলোঁ ফাৰ্ষ্ট পিঁয়াজ আৰু বিলাহীটো দি তাৰপিছত মাংসটো দিলোঁ আৰু এতিয়া ভালকৈ অকণমান টাইম সিজক তাৰপিছত এই বইল কৰা আলুখিনি দি দিয়া হ'ব ত' আজিৰ ৰেচিপিটো ঠিক এনেকুৱা মানে খাবা আৰু আজি মোৰ হাতেৰে স্পেচিয়েলকৈ চ' আলুখিনি দি দিলোঁ আৰু লগতে এতিয়া নিমখ হালধি দি অকণমান টাইম সিজিবলৈ দিছোঁ তাৰপিছত পানী দিয়া হ'ব অকণমান পঢ়ি যাম
আমাৰ এক্সাম 4 তাৰিখে আছে মানে ব্লগটো আপোনালোকে 3 তাৰিখে চাই আছে আৰু 4 তাৰিখে আমাৰ এক্সাম আছে আৰু 6 তাৰিখে আমাৰ এক্সাম শেষ হ'ব আৰু তাৰ পিছত প্লেনিং কেইটামান কৰিছোঁ চ' আগতে যিটো চিনেমেটিক ব্লগ দিয়া হৈছিলে ঠিক তেনেকুৱা আৰু এটা ভিডিঅ' আহিব অতি সোনকালে 6 তাৰিখে এক্সামটো শেষ কৰি লওঁ তাৰপিছত মানে প্লেনিংটো কৰা আছে কিন্তু ডেটটো ফিক্স কৰিব পৰা নাই যে কোনদিনাখনি যাওঁ আৰু সোনকালে আকৌ তেনেকুৱা এটা ভিডিঅ' আহি আছে ত' তাকে আৰু সোনকালে এতিয়া এক্সামটো দি আজৰি হোৱাৰহে কথা মানে 6 তাৰিখে শেষ হৈ যাব তাৰপিছত ফ্ৰী আৰু চ' মাংসটো সিজিলে অলপ আৰু এতিয়া পানীটো দি দিয়া হ'ল মানে কমেণ্ট কৰিব বুলি ভয়তে মই কথাটো কৈ দিছোঁ যে ই কিতাপ পঢ়ি আছে আৰু মই এইবোৰ বনাই থকা হৈছে মই ক্লিয়াৰ কৰি দিছোঁ যে মই খানাটো নবনোৱালৈকে আমি দুটা পঢ়ি আছিলোঁ আৰু খানাটো বনোৱা যিহেতু ৰাতি খানাটো বনোৱা পালোঁ মোৰ সেইটো কাৰণে মই অকণমান টাইম এতিয়া খানাখিনিৰ লগত লাগিবলগীয়া হ'ল খানাটো খোৱাৰ পিছত আকৌ অকণমান টাইম পঢ়িব লাগিব চ' মানে মই এনেই ক্লিয়াৰ কৰি দিলোঁ আৰু নহ'লে ইয়াক পঢ়া দেখিছে আকৌ মই পঢ়া নাই চ' মাংসটো ৰেডি হ'ল অ'কে অ'কে বহুত ভোক লাগিছে চ' আমাৰ মাংসটো ৰেডি হ'ল গ্ৰেভিটো ওলালে আজি চ' আমাৰ খানাটো খাব হৈ গ'ল এতিয়া আৰু খানাটো খাই উঠি মানে কেনেকুৱা হৈছে ৰিভিউটো এওঁ দিব চ' খাই লওঁ এতিয়া চেলফি কৰিলে যিহেতু কেমেৰাটো ফ্লিপ হৈ পৰে সেইটো কাৰণে উল্টা হৈ পৰে হাতখন চ' আমি খানাটো খাই উঠিলোঁ আৰু খানাটো মই কোৱাৰ আগত ই কৈ লওক খানা মজা হ'ল যিমানবিলাক খাই আছোঁ এইটো ছেকেণ্ড মই আজিলৈকে যিমানবাৰ মানে মাংসটো বনাইছোঁ চ' তাৰ ভিতৰত এইটো একদম এতিয়া ফাৰ্ষ্টত আছে সঁচাকৈ মানে বহুত টেষ্টি লাগিলে আজি খাই ত' এই খানা খাই থাকোঁতে এই কথা এটা কৈছিলে মানে ভাবি পেলালে যে যদি কাৰোবাৰ বিয়া বাৰ্থডে চাৰ্থডে হয় আমি থকা জেগাটোৰ ওচৰে পাজৰে তেতিয়াহ'লে আমাৰ দুটাক মাতিব পাৰে একদম ডিনাৰ লাঞ্চ কৰি যাম নেকি সেইটো কোনটোত আছিলে একদম ফাৰ্ষ্টত আছিলে ন চ' ৰুমলৈ অহা ফাৰ্ষ্ট ব্লগটোত যিটো চাৰ্ট পিন্ধিছিলে আৰু ইয়াক মাষ্টাৰ চেফ লাগিছিলে যদি ফাৰ্ষ্ট ব্লগটো চাইছিলে ৰুমলৈ অহাৰ ফাৰ্ষ্ট ব্লগটো যদি চাইছিলে তেতিয়াহ'লে গম পাইছে আৰু আমাৰ ড্ৰেছো আছে মানে খানা বনোৱাৰ আৰু ৰেচিপিটো গম পালে আৰু কেনেকৈ বনালোঁ চ' যদি কোনোবাই মানে মোৰ নিচিনাকৈ বনায় তেতিয়াহ'লে খাই কেনেকুৱা লাগে জনাব মানে ভিডিঅ'ত কমেণ্ট কৰিলেও হৈ যাব কাৰণ মই কমেণ্টবিলাক পঢ়োৱে বাৰু ইমানেই আছিল আজিৰ ব্লগটোত যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাইটো কৰিলোঁ ইমানেই আছিল আজিৰ ব্লগ চ' আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব চ' তাত আপোনালোকে চেক কৰি চাব পাৰে ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে ফ'ল' কৰিব পাৰে বা চেক কৰি চাব পাৰে আৰু ধন্যবাদ